ৰাতিপুৱাৰ সময় ইহঁতৰ বিৰাট ফূৰ্তি। এই ৰছীডাল দেখিলেই সিহঁতি ফূৰ্তিত ক'ব নোৱাৰা হৈ যায় আৰু এই কেইডাল লগাই পেলাই সিহঁতক ফুৰাবলৈ নিয়া হয়। এইটো আচলতে অভ্যাসত পৰিণত হৈছে আৰু এইডাল লগাই ফুৰাবলৈ নিবলৈ ভাল, অলপ ধৰিবলৈ ভাল, দীঘল। গতিকে আপোনালোকেও পাৰিলে ল'ব। আমাৰ আচলতে লোকেল কুকুৰবিলাকক এনেকৈয়ে সুবিধা কৰি দিয়া নহয়, তথাপিতো মই 6টা আছে কাৰণে আচলতে এনেকৈবিলাক আনি আচলতে সুবিধা কৰি লৈছোঁ। এয়া দেখিছে নহয় কিমান যে ফূৰ্তি কৰিছে সিহঁতি, সেইডাল দেখি খুব ভাল পায় আৰু এয়া গৈছে দুয়োটাই ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। খেলি খেলিয়ে এনেকৈয়ে যায় সিহঁতি, গোটেই ৰাস্তাটো এনেকৈয়ে ফুৰিবলৈ যায়। গৈ দুয়োটাই সিহঁতৰ পাচাব পায়খানা যি কৰিব লগা আছে সেয়া কৰি আহেগৈ, কৰি পুনৰ সিহঁতি গুচি আহে, একো অসুবিধা নহয়। আৰু এইকেইটাক মেলি দিছোঁ, সিহঁতি পাচাব পায়খানা নিজে নিজে কৰি আহিবগৈ। কেতিয়াবা সিহঁতক তেনেকৈ ৰছী লগাই ফুৰাবলৈ লৈ যাওঁ আৰু কেতিয়াবা সিহঁতক এনেকৈ মেলি দিওঁ, অলপ খেলিবলৈ সুবিধা কৰি দিওঁ। এনেকৈয়ে সিহঁতি খেলি থাকে ৰাতিপুৱাৰ সময়ত। আজি আচলতে বন্ধ, গতিকে মই অকণমান সিহঁতৰ লগত ৰৈ দিছোঁ যাতে সিহঁতি কাজিয়া কৰিব নোৱাৰে। এনেকৈয়ে আজি গা ধুৱাম, এয়া চেম্পু দেখিছে নহয়, আজি বন্ধৰ সুবিধাকণ ল'লোঁ। এইজনী হৈছে আমাৰ ফুটুমণি, তাইক এনেকৈয়ে গা ধুৱাই দিছোঁ। আৰু গা ধুৱালে আচলতে সিহঁতি চাফাও হয় আৰু ভালো পায়। সিহঁতৰ গা ধোৱাৰ পিছত সিহঁতি খুব ধুনীয়াকৈ টোপনি যায় আৰু চাফা হৈ থাকে, ওকণি নহয় আৰু নোমবিলাকো সিহঁতৰ ধুনীয়াকৈয়ে চিকচিকাই থাকে। এনেকৈয়ে মই গা ধুৱাই দিছোঁ। এয়া অসুবিধা নাপায় সিহঁতি একো আৰু দিগদাৰো নকৰে। ধুনীয়াকৈ ঘঁহি ঘঁহি গা ধুৱাই দিছোঁ এনেকৈয়ে। এয়া সেই চেম্পুৱে ধুৱাইছোঁ, গতিকে আপোনালোকেও ধুৱাব পাৰিব, ওকণিটো গুচি যায়গৈ। তাৰ পাছতে সিহঁতক কাপোৰখন দি দিছোঁ যাতে সিহঁতি গাটোত তিতা গাটোৰ পানীখিনি এনেকৈয়ে শুকুৱাই ল'ব পাৰে। এনেকৈয়ে তাৰপিছত সিহঁতি আটাইকেইটাই কাপোৰখন লৈ লৈ সিহঁতি নিজৰ গাটো শুকুৱাই লৈছে আৰু আৰাম কৰিছে। ভাল লাগিছে এনেকৈয়ে, সিহঁতি খুব আৰামত থাকে। 4টা ইয়াত আছে আৰু আগফালে থাকে 2টা। গতিকে এনেকৈ গা ধোৱাৰ পিছত অলপ বান্ধি থওঁ, নহ'লে পুনৰ সিহঁতি লেতেৰা হৈ যাব পাৰে আৰু লেতেৰা হ'লে অলপ ভাল নালাগিব। সেইকাৰণে মই সিহঁতক এনেকৈয়ে বান্ধি গাটো শুকুৱাবলৈ দিওঁ আৰু আপোনালোকেও এনেকৈয়ে কৰিব। আৰু শুকুৱাৰ পিছত তেতিয়া আচলতে সিহঁতক বেছি চাফা চাফা লাগে। আৰু এটা কথা কওঁ, এই ঘাঁডোখৰ দেখিছে নহয়, মোৰ এই ডাঙৰ কোলাটো আচলতে সি বৰ কিবা অকৰা নিচিনা, তাৰ এটা অসুখ হৈছিলে বুলি মই আগৰ ভিডিঅ'ত কৈছোঁৱে। আৰু সেই তাৰ বহাৰ পষ্টটো দেখিছে নহয়, সি এনেকৈয়ে বহে। তাক লৈ অলপ চিন্তা হয় মোৰ, কাৰণ বান্দৰ চান্দৰ খেদিবলৈ হ'লে সি হঠাতে ওলাই গুচি যায়গৈ আৰু ওলাই গৈ য'তে ত'তে জঁপিয়াই পৰে। গতিকে সি আঘাতপ্ৰাপ্ত হয় আৰু এদিন হঠাতে এনেকৈয়ে সি বাঁহত জঁপিয়াই দিছিলে, হয়তো আঘাত পালে, অলপ ডাঙৰকৈয়ে পাইছিলে। কিন্তু মই তাক দেখা নাছিলোঁ। ওচৰৰে সৰু ল'ৰা এটাই এদিন ক'লে যে আপোনালোকৰ কুকুৰটো কিবা পোক দিছে হ'বলা, গোন্ধাইছে। তেতিয়া মই চালোঁ, হয় সি যথেষ্টডোখৰ দুখ পাইছিলে। তেতিয়া মই এই মেডিচিনটো ব্যৱহাৰ কৰিছিলোঁ আৰু এই মেডিচিনটো ব্যৱহাৰ কৰি মই যথেষ্ট সুফল পাইছিলোঁ। কেইদিনমান ব্যৱহাৰ কৰাৰ পিছত পোকো মৰিল আৰু তাৰ ঘাঁডোখৰ লাহে লাহে চাপ খাই আহিলে। মোৰ চিন্তা দূৰ হৈ গ'ল। সেয়েহে আপোনালোকক আজি এই দৰৱ 2টা দেখুৱাইছোঁ, কাৰণ কুকুৰ হয় যিহেতুকে সিহঁতৰ মাজত কাজিয়া পেচাল কেতিয়াবা হ'বই আৰু যেতিয়া আঘাত পায় বা দুখ পায় তেতিয়া এই মেডিচিনটো মই আচলতে স্প্ৰে কৰি দিওঁ আৰু 2-এদিনতে সি ধুনীয়াকৈ শুকাই যায় আৰু সিহঁতিও আৰাম পায়। গতিকে আপোনালোকে এইকেইটা লগত ৰাখিব। যিহেতুকে ঘৰত আমি কুকুৰ পোহোঁ যেতিয়া আচলতে আমি এনেকুৱাবিলাক লগত ৰাখিবই লাগে আৰু এইবিলাক লগত ৰাখিলে আমি তৎনাতে সিহঁতক সুস্থ কৰি তুলিব পাৰিম আৰু সিহঁতিও ভাল পাব। গতিকে এনেধৰণে মই আচলতে এইবিলাক ব্যৱস্থা কৰি লৈছোঁ আৰু এজন ডক্তৰৰ লগত মই সদায় এইবিলাক আলোচনা কৰোঁ, কেনেকৈ সিহঁতক মই ওকণি হ'লে গা ধুৱাব লাগিব বা সময়মতে দৰৱ খোৱা, সময়মতে বেজী দিওৱা, সময়মতে সিহঁতক খোৱা বোৱা, এইবিলাকৰ কথা আচলতে মই আলোচনা কৰোঁ। গতিকে আপোনালোকে এই দৰৱকেইটা লগত ৰাখিব, কেতিয়াও অৱহেলা নকৰিব। তাৰোপৰি আৰু এটা কথা, মই এই খজুৱতি এইটো দেখুৱাইছোঁ, এনেকৈয়ে কেতিয়াবা কুকুৰৰ হয়, মোৰো হৈছিলে। মোৰ কুকুৰকেইটাৰ আটাইকেইটাৰ নহয়, 2টামানৰ হৈছিলে, এনেকৈয়ে পাৰ উঠি গৈছিলে। মই তেখেতৰ লগত আলোচনা কৰিলোঁ, ডক্তৰজনৰ লগত। তেখেতে এই মেডিচিনটো দিলে আৰু এই মেডিচিনটো মই সিহঁতক কি কৰোঁ, অকণমান ভালকৈ ধুৱাই লওঁ জেগাডোখৰ আৰু ধুৱাই পেলাই সেইটো ধুনীয়াকৈ, খুব ধুনীয়া গোন্ধ আৰু এটা ক্ৰীমৰ নিচিনা, গতিকে তাক ধুনীয়াকৈ সানি দিওঁ আৰু সানি দিয়াৰ পিছত 2-এদিন সানাৰ পিছত সি ভাল হৈ যায়। গতিকে আপোনালোকে এই দৰৱটো
নোমবোৰটো পাৰিলে লগত ৰাখিব কেতিয়াবা খজুতি হয় আৰু খজুতি হ'লে সিহঁতৰ নোমবোৰ সৰি যাব পাৰে সেইকাৰণে মই এইকেইটা লগত ৰাখিলোঁ আজি এই ভিডিঅ'ত আপোনালোকক মই এইকেইটা দেখুৱালোঁ পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ লৈ যাম আজিলৈ আহোঁ ধন্যবাদ